অকণকে খাই লওঁ ভাই কি কবি ইমান গৰম পৰিছে গৰমত শান্তি নাইকিয়া হৈছে আমিও বুঢ়ী মানুহ খাওঁ অকণ মানে শান্তি নাই গৰম ইমান গৰম দিছে কি হৈছে আমাৰ মামাহে জানিব এই হিমন্ত মামায়ে কৈছে নেকি এখন গৰমখন এইখন সূৰ্য দেৱতাও ইমান মানে তাপ দিছে গৰমখনত শান্তি নাইকিয়া হৈছে কি কৰিম ইমান গৰম আমাৰ যিজনী বোৱাৰী আনিলে থুপৈ কৈছোঁ নহয় মহা থুপৈ এখন কাম নাজানে ভালকৈ এই পৰলৈকে 12টা বাজিলে বাৰু এতিয়ালৈকে ভাত দেখুৱাই দিয়া নাই ভোকত মানে কিবা লাগিব আছে তামোলকে কিমান খাম নো গৰমখনত নাই বোৱাৰী বোৱাৰী নাই নাই মাত নাই কি কৰি আছে ঠিকনা নাই ভাবিছিলোঁ ভদ্ৰকান্ত ঘৰ ছোৱালীজনী আনিম বোলো তাই তাতে শুতে একদম পঠাই হয় কিমান যে একেবাৰে পাকৈত নহয় মই যদি আহিলেহেঁতেন অত পয় ভাতে পানীয়ে শুশ্ৰূষা ভৰিলৈকে মালিচ কৰিলেহেঁতেন এজনী ক'ত টাউনৰ পৰা আনিলে মোৰ ল'ৰাটোৰ কথা কৈছোঁ ই বৰ ভাল নহয় ই যদি ভাল হ'লহেঁতেন মোৰ কথা শুনিলেহেঁতেন মায়ে কষ্ট পাব মায়ে যিজনী ছোৱালী পচন্দ কৰি দিছে সেইজনীকে আনো বুলি ভাবিলেহেঁতেন ই সেইবোৰ নকৰে ই সেইবোৰ কৰিব এতিয়া একদম আনি লৈ পেলাই এতিয়া সেই ঘৈণীয়েকক আনি এমাহ নাথাকিলে সেই বাহিৰলৈ গ'ল হায়দৰাবাদত নে ক'ত আছে মোলৈ ফোন নকৰে পইচাও নিদিয়ে অকল ঘৈণীয়েকক দিয়ে মই যদি বৃদ্ধ পেঞ্চনটো নাপালোহেঁতেন তেতিয়া মই কেনেকৈ চলিলোহেঁতেন মোৰ ছোৱালী এজনীও আছে বাপেকে আগতে সেই পেঞ্চন পাইছিলে মাষ্টৰ কৰিছিলে বকে ঘৰ দুৱাৰ বনাব নোৱাৰিলে যিকণ পাৰিলে কৰিলে এতিয়া সেই 2 টকা পাওঁ সেয়াই চলিছোঁ আৰু কি হ'ব এই গৰমখনো ইমান পৰিছে এতিয়ালৈকে ভাত দেখুৱাই দিয়া নাই বোৱাৰী বোৱাৰী ক'ত মৰিলে শান্তি নাই এতিয়ালৈকে ভাত দেখুৱাই নিদিয় নে বুঢ়ীজনীৰ পৰা শান্তি নাই ইমান চিঞৰি থাকিব বুঢ়ীজনীৰ পৰা শান্তি নাইকিয়া হৈছে ইমান ভাবিছিলোঁ মদানবোৰ শাহু এজনী পায় এই বুঢ়ীজনীৰ পৰা শান্তি নাইকিয়া হৈছে মোৰ জীৱনটো অকল খাই ভাবিছিলোঁ ডক্টৰটো এখন ঘৰত আহি ভালকৈ নন্দে এজনী পালোঁ তাইকো অকল কামকে কৰি থাকিব অকল শুব ফোনত কথা পাতি কাম বন নাই অকল এখন ঘৰত এনেই আহিলোঁ অকল কামকে মতা এটা পালোঁ এমাহতে আনি লৈ গুচি গ'লে পালোঁ কোনো শান্তি নাই অকল কাম বুজি কিনে সিহঁতক চলাওঁতেই যায় তোৰভাগৰ কামতেই যায় একো এটা ল'বলৈ নাপাওঁ কিবা ক'বলৈ নাপাওঁ এখন আমি গতিকে এনেকুৱা হ'লেও কেলেনো আহিছিলোঁ মই হয়নে এতিয়ালৈকে তোৰ তোৰ এতিয়ালৈকে যে সেইবিলাকে কাম কৰিব নাই মোৰ ভোক লাগিছে সময় হ'ল বুলি গম পাইছ নাই এই বুঢ়ী মানুহজনীক ভাত দেখুওৱা সময়মতে দিব লাগে বুলি নাজানো ৰাতিপুৱা হৈছেহে ভাতকেইটা খাই উঠিছিলেহে এতিয়া ইমান খাওঁকৈ লাগিলে গৰমখনতো অকল ভাত গালতে দেখিছ তাই মুখখন দেখিছ নে মুখখন দেখিছ নে থুপৰজনীৰ মুখখন ভাত নাখামে গৰমখন বুলি তাই নাখায় বুলি মই নাখাম নি তাই ৰাতিপুৱা কিবা মেগী নে কি বনাই খাইছে মই কি মেগী গাল খাইছোঁ নি পেলুগাল তাইতে মোক তেনেকৈ কৈছে এইবৰ পৰা শান্তি নাই মই এই ল'ৰাটোকে ফোন কৰি পেলাই মই কম আজি চব কথা ক'ম আমাৰ ছোৱালীজনী ক'ত আছে জানো এতিয়ালৈকে সুবিধা নাই নেকি এই ছোৱালী বুজি নোপোৱা মই তোমাকতো ইমান ভাল পাওঁ তুমি গম পাইছা তোমাৰ কাৰণে মই কি কৰা নাই ন তোমাক ইমান পৰহি দিনা মই তোমাক 1000 টকা গুগল পে' কৰি দিছিলে মোক বৌয়ে পইচা নিদিয়ে মই দাদাক যেনে তেনে কাপোৰ কিনো বুলি কৈ পইচা লৈ তোমাক দিওঁ ইমান ভাল পোৱাৰ পিছতো তুমি কিয় বুজি নোপোৱা ন মই ইমান কি প্ৰমাণ দিব লাগে তোমাক ভাল পোৱা ইমান ভাল পাওঁ তোমাক ইমান পইচাও দিওঁ তুমি আকৌ মোৰ লগত অকল এনি টাইম কাজিয়া কৰা মাইনী মা কি হ'ল তই অকল ফোনত কথা পাতি আছ লগৰজনীয়ে ফোন কৰিছিলে তুমি অকল কথা পতাই দেখি থাকা নেকি বৌয়ে এতিয়ালৈকে খোৱা বস্তু এটা যোৱা কাৰণে মেগী আছে নেকি ঘৰত মেগী আছে নাই নাজানো বৌয়ে ৰাতিপুৱা মেগী বনাই খালে তই শুই থাকিবি অকল ফোনত কথা পাতি মোৰ লগৰজনীয়ে ফোন কৰিছিলে আমি এতিয়া বৌক কিবা এটা বনাই আনিবলৈ বৌ কিবা হ'ল নেকি তোমাৰ মোৰ মেগী খাবলৈ মন গৈছে মেগী অকণমান বনাই দি আহিছোঁ তুমি নিজে বনাই খাব নোৱাৰি ইমান গৰমখনত মই কাম কৰি এতিয়া আজৰি অকণমান ছুটি পাইছোঁ সেই কাম কৰি আমনি লাগি গৈছেগে কিমান গৰম কৰি এতিয়া মই নাখাম নে কি পাই থাকিম নি তোমালোকৰ কাম বন নাই তোমালোক নিজে কৰি খোৱা খাব নহয় আহা মেগী অকণমান বনাই দি আহিছোঁ জল্দি মই ইমান গৰমত নোৱাৰো তুমি নিজে কৰি খোৱা দাদাক মই ফোন কৰি লগাই দিম আকৌ নহ'লে দাদাও তুমি ফোন কৰি লগোৱা কাৰোবাক লগোৱা সেইটো মই নাজানো তুমি নিজে বনাই খাব মই পইচা দিম সন্ধিয়াকৈ তই ওলাই গৈ খাই আহিবি এইজনীৰ লগত কাজিয়া নালাগিবি মেগী অকণমান বনাই দি দিয়ে দেখিছ মা ইমান বহুত লাগিছে দেখিছ মা এতিয়ালৈকে মই ইমান বাৰ গ'লোঁ তথাপিও
পেটৰ পৰা ওলাই অহা নাই তাই বুজি নাপায় সেইবোৰ ৰাতিপুৱা আমাৰ যিকেইটা কাম কৰিলে ভাতকেইটা এতিয়া বইল হ'লে বনাবই লাগিব মই বুঢ়ী মাছজনীয়ে কাম কৰি খুৱাব লাগে মেডিয়ামত বনাই দিলে মোক কি ভুগোলা বস্তুটো নাই নেকি এতিয়া নাইহঁতৰ বৌহঁতে ইমান মৰম কৰে আমি গ'লে চিকেন চাওমিন বনাই দিম আমাৰ সাধাৰণ মেগী অকণো বনাই দিব পৰা নাই এতিয়ালৈকে তাই সেইবোৰ বুজি নাপায় তাই অকল এই ষ্টাইল কৰি মেকআপ কৰি অকল কাৰোবালৈ যাব আমি ইমান চিম্পুলকৈ থাকোঁ বোৱাৰী হৈ ইমান ষ্টাইল কৰে নাই নাজানো এইবোৰ টাউনীয়া ছোৱালী মই সেইকাৰণে কৈছিলোঁ কবিও দুআষাৰমান মই সেইকাৰণে কৈছিলোঁ ভদ্ৰকান্ত ওপৰ ছোৱালীজনী আনো মই ভাবিছিলোঁ সেইকাৰণে ভদ্ৰেশ্বৰী যে অকণমান কামে বনে চবতে পাকৈ হ'লে ভাল আছিল নহয় হয়তো তাইকনা হ'লে সঁচাকৈ ভাল হ'ল এতিয়া তাইকনা হ'লে সঁচাকৈ কিমান ভাল হ'ল দুইজনীকে ভালকৈ কথা শুনিলে লকামিলাকে থাকিলে ককাই বুজি নাপালে নহয় ৰাহুলৰ কথা কৈছোঁ বুজি পালে জানো টাউনৰ ছোৱালী আমি এয়া ৰখা কৈছোঁ তোমাক বুজি নাপালে বুজি নাপায়তো খবৰ এটা লৈ নলয় দুজনীকে ফোনলে ফোন কৰিব পাৰে মোলেতো ফোন এটা আহি কমচে কম এদিন নহয় দেওবাৰ দিনতো ছুটি পাই ফোন এটা কৰিব পাৰে মোৰ এতিয়া মোবাইলটো আছিলে সেয়া ইনকাম নাইকিয়া হ'ল আজিকালি সেইখন মোবাইলটো ৰিচাৰ্জ নাই ইনকামিং হ'ল সি ৰিচাৰ্জ এটা কৰি ৰিচাৰ্জটো কৰি দিব পাৰে মোকতো কৰি নিদিয়ে তুমি অ'টো যোৱা ফোন মাৰি মোক ৰিচাৰ্জটো কৰি দিয়া ৰিচাৰ্জ এটা কৰি নিদিয়ে মোক ইনকামিং নাইকিয়া অত দিনতে হ'ল ৰিচাৰ্জ এটা কৰি দিব পাৰে মোকতো কৰি নিদিয়ে ৰিচাৰ্জ এটা আহি ক'ত কৰি দিব এতিয়া বাপেৰে অকল ঘৈণীয়েকজনীকে চিনি পায় ইমান ঘৈণীয়েকজনীক পইচা দিয়ে ৰিচাৰ্জ কৰে কাপোৰ আজিলৈকে মোক এযোৰমান কাপোৰ লৈ দি পাইছেহি এতিয়া বাপে যদি হেৰিয়ৰ জীয়াই থাকিলে আজি এনেকুৱাখিনি নহ'ল হয় শুনিছোঁ দেখোন ইয়াত বৰ কথা ওলাই আছে দেখোন মোৰ ভাগত ইমান দিনটো অকল কামকে কৰি থাকিব লাগিব তথাপিতো মোৰ কথাকে ওলাই থাকেনে ইমান মই কামকে কৰি থাকিম দিনটো অকল কাম কৰিব লাগিব অকল কাম কৰিব লাগে এইখন ঘৰলৈ মই আনিছিলে নি তোমাৰ বেলেগ কাম বনোৱা একো নাই নি তোমাৰ কথা একো কথা নাই ইয়াত বেছি কথা নকবা আপুনি নিজে জীয়াকে চাব মা অলপ আপোনাৰ ছোৱালীজনী অকল দিনটো ৰুমটোতে সোমাই থাকে কিবা এটা কৈ জানো দিনটো মই অকল কামকে ছোৱালীজনীৰ ওপৰত ইমান চকু দিবলৈ কি দৰকাৰ বয় মোৰ ছোৱালীজনীৰ ওপৰত চকু দিব দৰকাৰ নাই নহয় মোৰ ছোৱালীজনী ঘৰত কেইটা দিন থাকিব এই দুদিন তুমি সহ্য কৰিব পৰা নাই নে ময়ো বেলেগ এখন ঘৰৰ ছোৱালীয়ে হয় মা বেলেগ এখন ঘৰৰ ছোৱালী হ'লেও বা নহ'লেও তই এতিয়া কাষ্টমাৰ এখন ঘৰ বোৱাৰী হয়নে নহয় কিন্তু এই জীয়ে কেইটা দিন থাকিব বোৱাৰী হ'লো বোলে চব কাম কৰিব লাগিব যে তুমি বোৱাৰী তেনেকৈ বাই বাই কৰিব দৰকাৰ নহয় তাই ভাগৰ ছোৱালীজনীৰ লগত তুমি কেলে ফেমাই মোৰ লগত তুমি ছোৱালী নি মই ছোৱালী নহ'লে নেকি মোৰ কাম নাই নি মই এখন ঘৰ ছোৱালী আছো তুমি বিয়া পাতি আহিছা যেতিয়া কাম কি তুমি এখন ঘৰলৈ বিয়া পাতি নাচাবা নি তুমি দেখোন দিনটো অকল ফোনটোতে ৰুমটোতে সোমাই থাকা হ'ব তাই ফোনটো লাগি থাকে যি কয় তাই কাইলৈ পৰহিলৈ তাই বিয়া হ'ব এখন ঘৰলৈ গুচি যাব ল'ৰাটোৱে মোৰ মাথাটো খালে এফালে ছোৱালীজনীৰ কথা একদম কেতিয়াকেনো মানুহটো এৰি থৈ গ'ল ইমান অকালতে মোৰ জীৱনটো শান্তি নাইকিয়া হ'ল কাৰোবাৰ শান্তি নাই ক'তনো মৰোগে মই কৈছিলোঁ বেলেগ আনিবলৈ আনিলে বেলেগ টাউনৰ ছোৱালীয়ে নোৱাৰে বোলো ঘৰ ধৰিবলৈ গাঁও এতিয়া মই কঁকালৰ বিষে কোষে মই কাম কৰি সহায় কৰি দিব লাগে তাইক মই কাম কৰি সহায় কৰি দিব লাগে ছোৱালীজনীয়ে ঘৰ মোৰ একেবাৰে শান্তি নাইকিয়া হ'ল কি কৰিম আৰু ল'ৰাটোৱে সেইজনী আনিলে মই ইমান ক'লোঁ টাউনৰ ছোৱালী আনিব নালাগে ঘৰটো শিকাব নোৱাৰে গাঁও মোৰ এতিয়া কঁকালৰ বিষে ভৰি বিষে মই কাম কৰি দিব পাৰোঁনে হে বয় কেলৈ মই যাওঁ এতিয়া দেখিছ কেনেকৈ গুচি গ'ল তই ভাল মই তোক কৈছোঁ তই ভাল ল'ৰা এটা চা মোৰ ঘৰলৈ আন মই যোনে নহওক মই ভালকৈ মোৰ যিখিনি টকা পইচা আছে গোটেইখিনি দিম তই ভালকৈ ল'ৰা এটা চা এইবোৰৰ লগত তই খাব নোৱাৰ তুমিয়ে চাই দিবা ভাল ল'ৰা এটা তই দেখোন একেবাৰে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কথা পাতি থাক কি নাচাওঁ নি তই চপত এখন বনাই মই নোৱাৰোঁ দেই ইমান গৰমত কাম কৰি দিবলৈ তইও দুই এখন কাম কৰিব লাগে বৌৱে সহায় কৰিব লাগে বৌৱেনো ক'ব মৰম কৰিব তোক তই অকণমান বুজি পাব লাগে কাইলৈ পৰহিলৈ আকৌ তই বৌফালে হ'লি হা বৌফালে হোৱা নাই যিটো সঁচা সেইটো কৈছোঁ মই কাৰোফালে নহয় মই বিপক্ষে মই সমপেক্ষ মই কাৰোফালে হ'বলৈ নাই কিন্তু গৰম উঠিছে তইও এখন দুখন কৰিব লাগিব দাদাই নহ'লে ক'ত মৰম চেনেহ কৰিব গৰম দিনত কাম কৰিব নোৱাৰোঁ দেই মই এইবোৰ কামৰ কথা কৈ নাহিবা তুমি তই খাবি নাই চব খাম বোৱাই দিনাও এখন ঘৰৰ মোৰ ভাগৰ চৰবত অকণ বনাই আনিছোঁ এই ৰ'ব সুধিছোঁ সি আপোনালোকৰ চৰবত খাই কি খায় খাওঁ আপোনালোকৰ বৰ গৰম উঠে নহয় মোৰ গৰম বোলা বস্তুটো নাই খাওঁ খাই লওঁ এতিয়া মই নথকা অৱস্থাটো তুমি তাইক চম্ভালিব লাগিব তুমি এইক চাব লাগিব অকল ছোৱালী হ'ল বুলিলে তাই এতিয়া বিয়া পতাৰ কথা নহয় অকণমান পঢ়ক ভালকৈ থাকক আৰু তয়ো বৌ নিজৰ বুলি ভাবিব লাগিব মাকৰ পাছতে বৌ গম পাইছ বৌকো নিজৰ বুলি ভাবিব লাগিব পাৰিলে দুই এখন বৌকো সহায় সহযোগ কৰি দিব লাগিব তাই টাউনৰ ছোৱালী যদিও পাইছে গাঁৱত অকণমান মকামিলা হৈ খাইছে মোৰ মুখখন চোকা হ'ব পাৰে হয় মই কি বুলি কয় চোকা ভদ্ৰকান্তি মুখখন চোকা কিন্তু হ'লেও মই ইমানো স্বাৰ্থপৰ নহয় আগতে মোৰ গোটেই গাঁৱৰ সৰু মাইনাহঁতে সৰু ল'ৰা ছোৱালীখনে মোলৈ ভয় কৰি থাকে হ'লেও মই আজিকালি বহুত হেৰি হ'লোঁ ইমান স্বাৰ্থপৰ নিচিনা মই নহয় খালি বোৱাৰী এটা কথা তোমাক মই সকলোখিনি চঞ্জাই দিছোঁ মোৰ জানাই মোৰ বয়স কিমান হৈছে গম পায় কঁকালৰ বিষ ভৰি বিষ মই আছোঁ যেনে তেনে তোমালোকৰ সাহস হয় তোমালোকে এইখিনিয়ে ভাবা
ল'ৰাটো ইমান দূৰত গৈছেগৈ আমাৰ কাৰণে কষ্ট কৰিব তাত টিকা ফাটি গৈছেগৈ ইমান কেইটা বয়স হৈছে ল'ৰাটো আজিও জন্ম হোৱা মোৰ মনত পৰি আছে মোক ইমান বেয়া লাগিছে মই জানো তোমালোকে সদায় কাজিয়া লাগি থাকিলে কি হ'ব হা তুমি ভালকৈ নিজৰ নিচিনাকৈ মকামিলাকৈ দুইজনী থাক তহঁতি মোৰ যি আছে দুইটাকে মই মিলাই কৈ দিম মই কাউলৈ নাচাওঁ খালি তোমালোক মিলিজুলি থাকা আজিকালি প্ৰায় ঘৰতে বোৱাৰীৰ কাৰণে কিমান গণ্ডগোল হৈছে এজনী বোৱাৰীক এজন ল'ৰাই মাৰি দিছে কিহৰ কাৰণে কিছু ক্ষেত্ৰত শাহুৱেকো তাত জগয় কাৰণ কেলে বেমাৰ এটা ল'ম দিলে কাহ দৰৱ পাতি খাইছোঁ ভাল নাই কিছু ক্ষেত্ৰত বোৱাৰীজনী হত্যা হোৱা শাহুৱেকো সম্পূৰ্ণ অৱদান আছে বুলি মই ক'ব লাগিব সঁচাই মিছা যদি সদায় লগাই থাকে সদায় হুলস্থুল হৈ থাকে কাজিয়া হৈ থাকে কাৰ খং নুঠে হা মই সেইবোৰ নিবিচাৰোঁ মোৰ ছোৱালী এজনীও আছে কাইলৈ গৈ মোৰ ছোৱালীজনী ভালকৈ মিলিজুলি থাকিব লাগিব আৰু শাহুৱেকে মোৰ ছোৱালীজনীকো নিজৰ বুলি ভাবিব লাগিব আৰু তয়ো নিজৰ মা বুলি ভাবিব লাগিব মোৰ পাছতে মা বুলি ভাবিব লাগিব কাৰণ মই নাথাকিলেও সেইজনীৰ লগত চলি খাব লাগিব আজিৰ পৰা দুইজনী মকামিলা হৈ থাকিবি আৰু মই ল'ৰাটোলৈ সোনকালে মই ল'ৰাটো ঘৰলৈ আহিব কৈছোঁ ঘৰতে আহি দোকান চোকান এখন দিয়কহি মই ইমান দূৰত থকাটো সহ্য কৰা নাই নতুনকৈ বোৱাৰীজনী আনি কেইদিন নাথাকিলি সেইকাৰণে তহঁতি দুইজনী মিলিজুলি থাকিব লাগিব এনেকৈ হ'লে নহ'ব বোৱাৰী গম পাইছনে ময়ো তোমাক বহুতখিনি অত্যাচাৰ কৰিলোঁ নিজৰ ছোৱালী বুলি ভাবি এতিয়া আজিৰ পৰা দুইজনী মকামিলাকৈ কাম বন কৰিবি গম পাইছ তও কৰিবি অকল বিচনাখনত মোবাইল টিপি থাকিলে নহ'ব মই বোৱাৰীয়ে আজি কোৱা কিছুমান কথা বুজি পাইছোঁ আজি উপলব্ধি কৰিছোঁ আজি তই নাথাকিলে বোৱাৰীয়ে মোক ভাত এখা দিব লাগিব নাই এই কাহটো ইমান ধৰিছে অ' মোক একদম গৰমখনত শান্তি নাইকিয়া হৈছে তাকে দুইজনীক মই ফেন চেন আনি দিছোঁ যোগাৰ কৰিছোঁ মই ফেন নহ'লেও মোৰ বিচনীয়ে চলি যায় মই মোৰ ফেনৰ হাৱা বেয়া পাওঁ মোৰ ভয় লাগে খিং খাং কৰি থাকে তহঁতি দুজনীয়ে ভালকৈ শুবি হেৰি কৰিবি হা হ'ব দে তহঁতি আৰু খেলি মেলি নকৰিবি দেই মই আমাৰ ফুলেশ্বৰী ঘৰত বোলে কিবা নাম কীৰ্তন এখন আছে তাকে মই যাওঁ সিহঁতৰ ঘৰত অথনিৰ পৰা মই সেইটো কাৰণে ৰৈ আছিলোঁ সিহঁতৰ ঘৰলৈ যাওঁ মই নগ'লে নহ'ব নহয় গাঁওবুঢ়ানী হয় মই সেইকাৰণে মই যাওঁ গৈ পেলাই এইবোৰ কামে কাজে লাগোঁগৈ তহঁতি দুজনী আৰু কাজিয়া নালাগিবি ভালকৈ দুজনী থাক গম পাইছনে মই আহিছোঁ দেই মই লৈ আনিম তহঁলে কিবা কিবি হ'ব দে মোকো তুমি বেয়া নাপাবা ময়ো তোমাক কথা ক'লোঁ ভুলতে চবকে কোৱা হয় আজি ভুলখিনি উপলব্ধি কৰিব পাৰিছোঁ এজনী ছোৱালী সমান অধিকাৰ এখন ঘৰতো থাকে তুমি বুজিবা যাওঁ